শুকনি গদতি শুনা ৰাজা মহাশয় কৃষ্ণৰ কথাটো তুমি তেজিও সংশয় নপাৰিলাই আপোনাক মাধৱে ৰাখিত নকৰিবা আবেহেন শংকা কদাচিত যমৰূপুৰয়ানী পৰময়ুত সুকে মৃতক পুত্ৰক দিলা দক্ষিণা গুৰুকে সশৰীৰে নীলা স্বৰ্গে অন্ত্ৰজ জৰা কৌ শিকি কৃষ্ণে ৰাখিবে নোৱাৰে আপোনাক গোটেই পৰীক্ষিত কৈছে সেই পৰীক্ষিত ৰজা ভগৱন্ত যে স্বয়ং আহি এইখনে পৃথিৱী এৰি যে বৈকুণ্ঠলৈ গুচি গ'ল এই কথাটো তুমি কোনো সন্দেহ নকৰিবা সত্য কথা সেই ভগৱন্তেও এজন স্বয়ং ভগৱান হৈও এইখনে পৃথিৱীত তেওঁ নাথাকে তেওঁ এইখনে পৃথিৱী এৰি গুচি গ'ল আৰু সেই ভগৱন্তই 56 days শান্তিপনী ঘৰত গৈ ভগৱন্তই দীক্ষা লৈছিল শেষত সেই শান্তিপনী গুৰু গৰাকীয়ে যি মৃতকৰ পুত্ৰখিনি মাগিছিল সেইখিনিকো ভগৱন্ত কৃষ্ণই জমপুৰৰ পৰা আনি শান্তিপনী গুৰুকো মৰা পুত্ৰকেইটাক প্ৰদান কৰিছে দি থৈ আহিছে আনকি যিজন কৃষ্ণক শিৰত জংঘলত সেইজন জৰা ব্যাধিয়ে খৰ মাৰিছিল সিও কান্দি কান্দি থাকোঁতে ভগৱানে সেইজনক কলৈ স্থান পঠিয়াই দিলে তুমি স্বৰ্গলৈ যোৱা সেই পৰীক্ষিত ৰজা স্বয়ং ভগৱন্ত ইমানবোৰ কৰ্ম কৰাৰ পিছতো সেইজন কৃষ্ণ কি নিজে এখন পৃথিৱীত থাকিব নোৱাৰিলেহেঁতেন তথাপিতো ভগৱানে এখন পৃথিৱীতো নাথাকিল তেওঁ গুচি গ'ল তুমিও যে 7 দিনৰ পিছত যে তখকে নাশ কৰিলে তুমিও যে গুচি যাব লাগিব হেন জানি পৰীক্ষিত ৰজা তুমি অকণমান মনত সন্দেহ নকৰিবা বুলি পৰীক্ষিত কৈ আছে ৰামে ব্ৰহ্মমস্তে দহিলে তো মাৰ কলে বৰ গদা ধৰি প্ৰৱেশিলা গৰ্ভৰ ভিতৰ এই অস্ত্ৰকো ভাঙিলা যিটো জীয়াইলা তোমাক শিকি কৃষ্ণে ৰাখিবে ন পাৰে আপোনাক বানক ৰাখিবে লাগি যুঁজিলন্ত হৰে তাহাংকু মহিলা প্ৰভু বিজিম্ভন সৰে জগতকো সংহৰেয়ন তক জি তু ৰুদ্ৰ কৃষ্ণয়াগে ভৈলন্ত্ৰ প্ৰ তংগ যেন ক্ষুদ্ৰ তুমিও যেতিয়া তোমাৰ মাৰ উত্তৰা গৰ্ভত তুমি মাৰ ভিতৰত তুমি আছিলা সেইখিনি সময়তো
গুৰু দ্ৰোণাচাৰ্যৰ পুত্ৰ অশ্বত্থামাই গুৰু জংঘলৰ পৰা এপাত ব্ৰহ্মাস্ত্ৰ পঠিয়াইছে তোমাক নাশ কৰিম। সেই অস্ত্ৰপাতেই তোমাৰ মাৰ গাত প্ৰৱেশ কৰি তোমাৰ শৰীৰটোকো কি কৰিলে জ্বলাইছিল। সেইখিনি সময়তে সেইজন কৃষ্ণই এটা বুঢ়া আঙুলি হৈ মাৰ ভিতৰত প্ৰৱেশ কৰি নিজৰ কৌমনি গদাৰে ধৰি গুৰু দ্ৰোণাচাৰ্যৰ পুত্ৰ অশ্বত্থামাৰ সেই ব্ৰহ্মাৰ অস্ত্ৰপাতকো তোমাৰ মাৰ গৰ্ভতেই নাশ কৰি তোমাক জীয়াই ৰাখিছে। সেইজন কৃষ্ণ কি এইখন পৃথিৱীত থাকিব জানো নোৱাৰিলেহেঁতেন? তথাপিতো কৃষ্ণইও এইখন পৃথিৱীত নাথাকি আকৌ আনফালে সেই যে বান ৰজা আমাৰ অসমৰে তেজপুৰ বান ৰজা জীয়ৰী উশাক নিবৰ কাৰণে দ্বাৰকাৰ পৰা চিত্ৰলেখাই অংকিত কৰি যুগ বলেৰে পলুৱাই লৈ আছিল অনিৰুদ্ধক আমাৰ অসমৰ তেজপুৰৰ ইয়াতে নহয় বাৰু। আৰু সেই অনিৰুদ্ধক বন্দী কৰি থৈছিল কোনে? দশাসনে। আৰু সেইখিনি সময়ত দশাসন বান ৰজা কাক ভক্তি কৰিছিল? প্ৰেম ভাৱে একমাত্ৰ মহাদেৱ। আৰু বানেও যেতিয়া যুদ্ধ কৰি তুমিও যেতিয়া নিজৰ নাতিক উদ্ধাৰ কৰিবলৈ আহিছিলা সেইখিনি সময়তেই বানেও ভগৱান বাবা ভোলেনাথক সন্তুষ্ট কৰি আজি বানৰ ফলীয়া হৈ মহাদেৱ আৰু তোমাৰ নাতিনীক অনিৰুদ্ধৰ ফালে হৈ তুমি দুইজনৰ লগত ঘূৰ যুদ্ধ হল। সেইজনকো তুমি সেইজন মহাদেৱকো তোমাৰ কি খৰ বুলি কৈছে এপাতে বিজম্ভন খৰ তোমাক সৰে। সেইজন ভোলেনাথকো তুমি মুহি পেলালা। সেইজন ভোলেনাথে জগতৰ লোকসকল সংহাৰ কৰে। সেইজনকো তোমাৰ মায়ায়ে তোমাৰ কৃপাতে সেইজনকো তুমি আজি মহাদেৱ শুদ্ধ হৈ পতংগ কৰিছে সেইজন কৃষ্ণ। কিন্তু সেইজন কৃষ্ণ কি এইখন পৃথিৱীত থাকিব নোৱাৰিলেহেঁতেন? পাৰিলে হয়। তথাপি তেওঁ গুচি গ'ল। সেই পৰীক্ষিত যা হেন জানি তুমি যে 7 দিনৰ পিছত যে গুচি যাব লাগিব হেন জানি তুমি অকণমান দুখ নকৰিবা বুলি সেইটোৱে পৰীক্ষিত কৈ চাওকচোন। আমি অসমীয়া নহ'ব কিমান ভাগ্যৱান। সেইজন কৃষ্ণই আজি 2 ঘণ্টা বাটতেই সেইজন কৃষ্ণ আহিছিল। কি জানে আমাৰ মৰিগাঁও বাচনা ঘাট হৈ গৈছে কি নহয়? সেইকাৰণে মৰিগাঁও বাটি বৰ ধন্যবাদ। সেইকাৰণে মহাপুৰুষ শংকৰদেৱ ইয়াতে অৱতাৰ হৈছে। চাব আকৌ আমি ভাবি আছো মৰিগাঁওখন কিবা বেলেগ বেলেগ। মৰিগাঁৱত ইমান ভাগৱত কিয় হয়? সৰ্বশ্ৰেষ্ঠ ভাগৱত হোৱা স্থান এখন মৰিগাঁও ডিষ্ট্ৰিক্টত আছে, আন ক'তো নাই নহ'ব? হয় আকৌ ইয়াত দিনে ৰাতি প্ৰত্যেক দিনাখনে হৈ আছে। আপোনালোকে ভাবি নল'ব এই মৰিগাঁও এইখিনি ডিষ্ট্ৰিক্টতে একদম ফৰফৰাই আছে। কিয় আছে? আমি জানিব লাগিব মৰিগাঁওখন বৰ পবিত্ৰ স্থান। কৃষ্ণ এই স্থানেদি সেইখন তেজপুৰলৈ গৈছে নহয় বাৰু? এইটো গৈছিল খোজকাঢ়ি যোৱাৰ কাৰণেতো আজি ইমান পবিত্ৰ। গতিকে আমি বৰ ধন্যবাদ। আৰু ইমান ধুনীয়াকে মনুষ্য জন্ম পায় নহয় বাৰু? আকৌ আমি বিচাৰিব নালাগিব আকৌ এবাৰ আহি পেলাই গছডালত পৰি থাকিম কুকুৰটো হৈ জন্ম ল'ম এইবোৰ আশা নকৰিব। যিকেইদিন থাকিব পাওঁ অন্তত ভকত সংগলৈ ভগৱন্তৰ কথা যদি আমি শুনি এইখন ভক্তি কৰিব এইখন ভক্তি এৰা হেৰি কোনো দিনাখন নহয়। এইটো ভাগৱত বুলি কয়। আৰু এইটো সুখে পৰীক্ষিত আজি সুখে পৰীক্ষিত কৰে তুমি এই ভগৱন্তৰ কথা শুনা তুমি 7 দিনলৈ তুমি তৰি যাব পাৰিবা। কি আমি কি তৰিব নাই? পাৰিম নিশ্চয়। এইটো কৈ আছে। সেইকাৰণে কৈছে ভয় কৰিব নালাগে তুমি ভগৱন্তৰ কথা একান্ত মনে শ্ৰৱণ কৰা বুলি পৰীক্ষিত কোৱা মানে আমাক কৈ আছে। আজি আমি সকলোৱে পৰীক্ষিত নহয় বাৰু? ভগৱন্তে কৈ আছে এই কথাখিনি শুনি আমিও তৰি যাব পাৰিম। আহক ইয়াৰ পিছত কি কয়? পৰম ঈশ্বৰ হেন কৃষ্ণ কৃপাময় যার কটাই ক্ষতে হুয়ে সৃষ্টি স্থিতি লয় হেন কৃষ্ণ রাখিবে ন পারে আপোনাক কোননো বৰবৰে আবে পতিয়াইবে মনুষ্য লোকত কিছু নাই সুস্থ গতি হেন সে দেখাইলাইতো
ত্ৰিজগত পতি বৈকুণ্ঠ কলৰি গৈলাও নৰৈদাৰ কাত জানি আনি পতি শংকা নকৰিবা পৰীক্ষিত ৰজা সেইজনে ভগৱান, সেইজনে পৰম ঈশ্বৰ, সেইজনে কৃপাময়, যিজনে আমাৰ নিজৰ চকুকেইটা যদি অকণমান এনেকেও চাই এইখন জগতক সৃষ্টি কৰিব পাৰে, পালনো কৰিব পাৰে, ধ্বংস কৰিব পাৰে। সেইজন কৃষ্ণও আজি নিজেও এইখন পৃথিৱীত থাকি নগৈ। সেনেদৰে যিসকলে সংসাৰ যিবোৰ দুৰ্ভোগ নাজানে সেইসকলেহে এই কথাটোত কি নাযায়, পত্যন নাযায়। আহিছো যেতিয়া ডক্টৰ লগাই হলেও জীয়াই থাকিব লাগে, মৰিব কোনো ইচ্ছা নহয়। ভয়া কথাটো কয় কেনেকে বুলি কলে, কোনোনো বৰ্বৰে ভাৱে পতিয়াইব যায়, বৰ্ব মানে মূৰ্খ নহব। আমি মহা কথা কলে ভয় লাগে, নহব। মহা কথা ভয় কৰিব একেবাৰে নালাগে, যাবই লাগিব। কিয় ভয় লাগে বাৰু? আমি যে ভগৱানৰ ভক্তি নকৰিলো, ভগৱানৰ ভক্তি প্ৰেম যে কৰা নাই, ভাল পোৱা নাই, সেইকাৰণে আমাৰ আশাবাদী হয়। তাক কৈছে দুৰ্ভোগ। আৰু যিসকলে ভগৱন্তৰ ভক্তি কৰি আছে সেইসকল দুৰ্ভোগ নহয়, সুস্থ হৈ গ'ল, যাবই লাগিব। এতিয়া আহিলো যেতিয়া যামেই। আৰু যোৱাখিনিও ধন্য কৰি গ'ল, সদায় ভগৱন্তৰ কথা শুনিছো, ভগৱানক সেৱা সৰ্থা কৰিছো, নিজৰ মনে কুত সদায় প্ৰাৰ্থনা কৰিছো। গতিকে আজি গ'লে কি দুখ আছে নহব? এই প্ৰভু তোমাৰ আহিছো, লৈ যোৱা, তুমি মোক প্ৰব্লেম নাই, তুমি নকত ৰাখা, ক'ৰবাত ৰাখা, যিকেইদিন থাকিলে তোমাৰ ভক্তি কৰি বাছ বঢ়িয়া। কিন্তু যিসকলে এই সময় কৰা নাই সেইসকলে মৰিবলৈ সদায় ভয় কৰি থাকে, সেইসকলে প্ৰত্যান নাযায়। কাৰণ মানুহৰ ভাৱটো সুস্থ নহয়, ভাৱটো বৰ চটং পটং। আৰু সেইকাৰণে ভগৱন্ত নিজে আজি বৈকুণ্ঠখন এৰি মানুহৰ ৰূপ লৈ ত্ৰিজগত পতিয়ে এইখন পৃথিৱীত আহি মনুষ্যসকলক দেখা হৈ গ'ল। এদিন আহিলো, এদিন যাবই লাগিব। সেইকাৰণে ভগৱন্তেও সীমাবন্দী আহিছিলে 125 বছৰ এটা মানুহৰ বয়স হ'ব। কিন্তু আমি 125 বছৰ বয়সত মানুহৰ সংখ্যাটো আহিলে 120 বছৰ। 120 বছৰ পিছত আমি এতিয়া নিজৰ জীৱটোক, নিজৰ শৰীৰটোক নিজে বৰবাদ কৰিছো নহব? বিষ খায়, চাদা খায়, হয়, বিষ খায়, চাদা খায়, কোনোবা মদ খায়, আৰু যে কত চব নিজে নিজে ধ্বংস কৰা নাই জানো? ধ্বংস কৰি আছে। কিন্তু আমাৰ প্ৰকৃতাৰ্থতে মনুষ্যৰ বয়স 120 বছৰ। কিন্তু 100 বছৰ নহয়, কিন্তু ভাগৱতৰ মতে আমিহে 100 বছৰ ধৰি লৈছো। 100 বছৰ কতো নাপাই, 120 বছৰ মনুষ্যৰ সৃষ্টি বৰ্ণনত লিখা আছে। গতিকে 120 বছৰটোক আমি নিজে বৰবাদ কৰিছো। চাদা খায় নহব, বিষ খায়, তামোলটোত বাৰু গোৱা তামোল ভগৱন্তক দিয়ে, কিন্তু সেইটোত কিন্তু ক'ব নোৱাৰো তামোলটো, কাৰণ গোৱা তামোল ভগৱন্তক দিয়ে শুদ্ধ, তামোলটোত নাই। কিন্তু তাৰ নহব, গণ্ডগোলীয় হব, ইত্যাদি ইত্যাদি। বেয়া নাপাওঁ, আমি যদি সুস্থ সবল থাকিবলগীয়া হৈছিল এইবোৰৰ পৰা ধীৰে ধীৰে পৰিত্ৰাণ দিয়া প্ৰয়োজন নহব। কাৰণ যিটো বস্তু য'ত নালাগে, চাদাটো হৈছে কি জানে, তমগুণীয়া। বেয়া নাপায়, তামোলখন গোৱাখন ভগৱন্তক খুৱাইতে দিয়া যায় মোৰ শুদ্ধিৰ কাৰণে। ই গছৰ ফল মূলহে, আৰু তামোল পাণটো নিদিলেও আকৌ আজি সেৱকীসকলক মংগল নহয়। শুনক, তামোল পাণত কি কি কৃপা পায় জানে? 100% কৃপা পায় তামোল। আমি কোৱা নাই, শাস্ত্ৰত আছে বৰ্ণনা। যদি তামোল পাণ যদি এখন পাতো যদি গোৱা তামোল পাণ থুৰীয়া তামোলটো নিদিয়ে, সেইখনতো 100% নাপাওঁ। সেয়া আহি পেলাই আমি ইয়াত প্ৰসাদ খালে আমাক কৃপা নহয়। সেইকাৰণে জানা লোকসকলক থুৰীয়া তামোল দিবই। আৰু আছে গুণ কেইটামান, সেইখিনি বা ইমান বহলাই আমি থুলমূলকে কৰিছো নহব? গতিকে সেইকাৰণে ইয়াত তামোল পাণ দিয়াৰ পিছতো আকৌ থুৰীয়া তামোল পাণ কিয় দিয়ে? ভগৱন্তলৈ আগবঢ়ায়, আৰু ইয়াত ভগৱন্ত আহি গ্ৰহণ কৰি যায়। যোৱাৰ পিছত সেইখিনি যেতিয়া প্ৰসাদৰ মিক্স হৈ যেতিয়া আমি সকলোৱে খাওঁ, আমাৰ চব পাপ হৰণ কৰে, আমাৰ মন শুদ্ধি হয়, তেতিয়া পবিত্ৰ। এনেই নহয় পবিত্ৰ, কথা ধেৰ আছে। তাত জানো আমি কৃষ্ণ প্ৰভুতো ৰাধা কপুৰ তামোল দিছিলে, সেইকাৰণে তামোলটো তেতিয়াই দিছিলে, তেতিয়াই ব্যৱস্থা। কিন্তু তাত চাধা দিয়া নাই জানো? দিয়ে তাত দিয়া নাই।
সেইকাৰণে চাধা কথা ক'ব। তইতো দেখা নাই, ময়ো দেখা নাই, দিবাও পাৰে কি ঠিক। নাই নাই দেখা নাই মানে মই দেখিছো কথা কৈছো। কিয় বেলেগ বেয়াকে লিখি গৈছে, দিয়া নাই কাৰণে লিখা আছে কাগজত নহ'ব মানে ভগৱন্তৰ কথাত বৰ্ণনা আছে, গতিকে তাত দিয়া নাই। কিন্তু আমিহে বৰ্তমানটো বনাই লৈছো, বেয়া নহ'ল বেলেগ লৈ গ'ল। গতিকে সাৱধান, হেন জানে মানুহৰ লোকসকলে সেইকাৰণে আমাৰ কিন্তু মনটোত সুস্থ নহয় দিয়ে হেন জানি লং দিয়ে লংটোত আকৌ হেৰি নহয় ন বহু চাধাটো নিচা জাতীয় বস্তু। এটা চাধা পাতল খুৱালে সাপে চেদেলি চেদেলিকে থাকে, সুস্থ মানুহ তামোল খুৱাই চাধাখন খুৱাই দিছোঁ মই, কিন্তু মোৰ ঘৰে পৰি দিম। লংটোত কিন্তু একো নাই। সাধুৱে কৈছে, তোমাৰ মই জানো লংটো এটা গছৰ পৰা হোৱা বস্তু, চাধাখিনিও গছৰ পৰাই হোৱা বস্তু, এটা পাৰ্থক্য একো নাই তাতে, কিন্তু এটা ভাল লংটো খাই বিচাৰ কৰি খোৱাটো আমাৰ নিজৰ নিজৰ দায়িত্ব, নিজৰ নিজৰ কৰ্তব্য। সেইটোৱে কৈছে মনুষ্যৰ লোকত কিছু নাই সুস্থ গতি, অৰ্থটোতে ওলাইছে কথা, বেয়া নাপাব। মনুষ্য মানে মানুহ, কোনো আমি ক'ব বিচাৰে তেওঁ তেওঁ খাই নাখায় নহ'ব। আমাৰ মানুহৰ মনত কেতিয়াও কি নাই, ভাল মন বুলিবলৈ নাই নহ'ব। দেখা পালোঁ খালোঁ, বেয়া নাপাব কোৱাৰ কাৰণে কথাটো ওলাইছে, মুখানি কোৱাৰ কাৰণে কথাটো ওলালে। আৰু সেইকাৰণে ভগৱন্তই এইখন ত্ৰিজগতৰ পৰা যাবৰ কাৰণে তেওঁৱে দেখা থৈ গ'ল সেই পৰীক্ষিত ৰজা। কাৰণ সেইজন ভগৱন্তই সেইখন নিজৰ দ্বাৰকাটো নাথাকিলে, হেন জানি সেই পৰীক্ষিত ৰজা এদিন যে ইয়ালৈ আহিছোঁ, এদিন যে যাব লাগিব, হেন জানি মনত সন্দেহ নকৰিব বুলি পোকে পৰীক্ষিত কোৱা মানে আমাকে কৈ আছে আমি এদিন যাব লাগিব। কথাটো সেইটো ওলোৱাৰ কাৰণে বেয়া নাপাব দেই উভয়সকল, কাৰণ কিয় আমাৰ বয়স 100 বছৰ নহয়, কিন্তু 120 বছৰ। একদম শুদ্ধ কথা, ইয়াত কোনো শাস্ত্ৰত 100 বছৰ বুলি লিখা নাই। আৰু যদি ভাগৱতত চাওঁ বুলি ইয়াতে প্ৰমাণ দি যাব 120 বছৰ লিখা আছে সৃষ্টি বৰ্ণনা। কিন্তু আমি আমাৰ সুস্থ মনটো নহয় কাৰণে আমি কিছুমান নহ'ব অভাৰ ইঞ্চি কৰি মেলি লৈ বেমাৰে আগুৰি লৈছোঁ। তাৰ ওপৰত নাই। আৰু ভগৱন্ত 125 নহয় বাৰু, তেওঁৰ লগত কাৰো লগত মিলাব পৰা নাই। কৃষ্ণ জিতু মহাৰাজা সিংহ হনে থাকে চৰি ইন্দ্ৰহে নয়ন্ত্ৰ কালে মোরে দান তো তোরি মরিলে অবশ্য হুয়ে বিস্থাপলু সাই কুৎসিত বিষয় দেখা একো সুখ নাই অৰাম কৃষ্ণৰ ভকতি সুখ সাগৰ সংকাশ জ্ঞান কৰ্ম এৰি কৰা হৰিত বিশ্বাস ব্ৰহ্মলোক পৰ্যন্তে কালৰ নেৰাই হাত জানি সবে তেজি ভজ কৃষ্ণ খাত পৰীক্ষিত ক'লে এইখন পৃথিৱীৰ কথা এৰিলো তোমাক, এইখন স্বৰ্গতে যিজন তোমাৰ সিংহাসনত অমৰাৱতী দেৱৰাজ ইন্দ্ৰই যে বহি আছে,
স্বৰ্গত থকা দেৱৰাজ ইন্দ্ৰয়ো এদিন তাত মৰিবই লাগিব। ইন্দ্ৰৰো এদিন মৃত্যু আছে আৰু মৰিলে সেই স্বৰ্গত মৰিলে ইন্দ্ৰকো যদি কোনোৱে যদি নুপুয়ো নেপেলায় স্বৰ্গত পৰিলে তাৰ শৰটো পৰিলেও দেৱতা শৰী হলেও তাতেই কিছুমান লেতেৰা পোক পেলুৱে খাই হেন জানি সেই পৰীক্ষিত যা এইটো যিটো মানুহৰ দেহ আৰু যি সংসাৰৰ বিষয়ৰ লগত সুখ সুখ বুলি বিচাৰি ফুৰিছো ইয়াত কতো সুখ নাই। একমাত্ৰ সুখ আছে, সুখে পৰীক্ষিত কৈ আছে, একমাত্ৰ সুখ সাগৰৰ দৰে। এখন সাগৰ এইটো মূৰত থিয় হলে আন এটা মূৰত দেখা পায় জানো? সাগৰ এখন দেখা নাপায়, ইমান দূৰ দূৰণিলৈ সাগৰখন বহল। ঠিক ভগৱন্তৰ কৃষ্ণৰ কথা শুনি যিখনে প্ৰেম ভক্তি কৰিব এইখন সাগৰত জীয়াই ডুবকি মাৰিব, এইখনে সুখ বোলে বৰ আনন্দ। তাৰমানে এইখন সুখেই বৈকুণ্ঠলৈ যোৱা সুখ, যিখন আমি বৈকুণ্ঠত দেখা নাই এইখনেই ভাগৱত শুনা এই সুখ, ইয়াৰ বাহিৰে আন একো নাই। হেন জানি সেই পৰীক্ষিত ৰজা যিমানবোৰ জ্ঞান বুজি শুনি যিমানবোৰ কৰ্ম কৰা যায় এইবোৰক এৰি একমাত্ৰ বিশ্বাস কৰি এই ভগৱান বুলি বিশ্বাস কৰি হৰি বুলি ভগৱন্তৰ কথাত ভক্তি কৰা, তেতিয়াহে কালৰ পৰা হাত সাৰিব পাৰিবা। কিন্তু কালৰ পৰা হাত সাৰিব নোৱাৰি এইখন পৃথিৱীত থাকক, স্বৰ্গত থাকক, কৈলাশত থাকক, কিংবা ব্ৰহ্মলোকত ব্ৰহ্মলোকত থাকক, তাতো এদিনাখন কাল এটা আছেই, এদিনলে তাৰ পৰা অধিপতন হবই লাগিব। হেন জানি চববিলাক ত্যাগ কৰি ভগৱন্তৰ সন্মুখত আহি ভগৱন্তৰ কথা সাক্ষাতে শুনি এইখন ভক্তিলৈ গতি পাওঁ বুলি সুখে পৰীক্ষিত কৈ আছে। চাওকচোন ক'ত দিছে, ঔষধটো নহ'ব, এইটো মেইন বস্তু। এইকণো যদি মানুহ জন্ম লৈ যদি আমি শুনা নাই নহ'ব, অহা জন্মত আকৌ যে মানুহ জন্ম পাম ঠিক নাই। যদি গছডালত জন্ম লওঁ একো শুনিব নহয়, দুবৰি ঘাঁহডালত যদি লৈ চোৱা পানী যদি থাকে লেট্ৰিনৰ অলপ দুবৰিডাল হয় ভাগৱত শুনিব নাপাব, নহ'ব। এইবোৰ হৈছে ৰজগুণ। আকৌ কেনেবাকে তমু গুণত যদি সোমালো কুকুৰ মেকুৰী হৈ শিয়াল খাটাং খাটাং কেনেকৈ শুনিব নাপাওঁ। সাৱধান, যিকেইদিন থকা যায় চব ত্যাগ কৰি ভগৱন্তৰ কথা প্ৰেমভাৱে যদি শুনিব পাৰে তেতিয়া হাতৰ পৰা এৰাই যাব পাৰে বুলি আজি পৰীক্ষিত কৈ আছে। ই কথা থাকুক ৰাজা শুনা পাছ কথা, বসুদেৱ দৈৱ কিৰ জিভলা অৱস্থা, কৃষ্ণে পঠাই দিলা যেবে বাৰ্তা কহিবা দাৰুক সাৰথি পাছে গলা গোবিন্দৰ বিয়োগে বলৱতী হুই চাই আছে বাট নৰ নাৰী ঊৰ্ধমুই, নুগুচয় হাত ফুট নিশ্বাস দুখত, ধান দিলে হৈ আখৈ প্ৰজাৰ মুখত। এই কথাখিনি বাৰু এতিয়া ইয়াতে এৰিলো। এতিয়া শুনা সেই দ্বাৰকাত কি ঘটনা ঘটিছিল কওঁ শুনা। শ্ৰীকৃষ্ণই তেওঁ নিজৰ ৰথৰ সাৰথী দাৰুকক সমস্ত কথাবোৰ বৰ্ণন কৰিবলৈ পঠিয়াই দিলে
আৰু সেইখিনি সময়তে দ্বাৰকাত থকা যিমানবিলাক নৰ নাৰী এইসকল ভগৱন্ত যে বৈকুণ্ঠলৈ যে গুচি গ'ল এইখিনিতে আজি আচৰিত হৈ সকলোৰে বাটৰ ফালে দুখ মনেৰে বাট চাই আছে। সিহঁতৰ মুখৰ পৰা একো কথা ওলোৱা নাছিল, খালি হুমুনিয়া কাঢ়িয়ে দ্বাৰকাবাসী নৰ নাৰীসকলে দুখ মনেৰে জুমি হৈ ৰাস্তা লৈ আছিল। যেনেদৰে এটা উধানত 3টা উধানত যেতিয়া এটা চোত ধান ফুটাই দিওঁতে জুই দিয়াৰ লগে লগে ফটান সবাই যে ফটফটকে ওলাই যায়গৈ, ঠিক তেনেদৰে আজি সেই দ্বাৰকাৰ থকা যিমানবোৰ নৰ নাৰী সেইসকলৰ ভগৱন্তৰ বিয়োগ আৰু তেওঁলোকৰ স্বামীসকলৰ বিয়োগৰ দুখতে সকলোৱে ৰাস্তাতে এনেদৰে ইজনে সিজনে কৈ মাতি ৰৈ আছিল। মুখে পৰীক্ষিত কৈ বিধি কিবা আজি মিলাবয় অৱস্থা পতি পুত্ৰ জ্ঞাতি ৰখু নুহু কিবা কথা ৰাম এহি বুলি নাৰী সবে অন্যৰে সৰসৰি নিৰ নৰ পৰা পৰে বিমংগল দেখি আখ বাৰু কাম্পে বুক বাৰ্তালৈ আতৈতে আখি মিলিলা দাৰুক বিবৰ্ণ বদন দুখে নলৰে অৱস্থা দেখিয়া জানিল সবে অথন্তৰ কথা। এইবোৰে আজি দ্বাৰকাত থকা যিমানবিলাক নাৰী, কোনবিলাক নাৰী আছিল? যদুগিৰি বংশসকলৰ যিমানবোৰ লোক আছিল সমস্ত আজি প্ৰভাৱ তীৰ্থত মৰিল। সেইসকলৰ পত্নীবিলাক যিবিলাক কুমাৰী, এইসকলৰ আজি কি হ'ল? কিবা এটা বিধিয়ে দেখা দিছে, আমাৰ পুত্ৰই হওক আমাৰ স্বামী হওক নিজৰ মামা ভাগিন বিলাকৰ কিবা অথন্ত হ'ল নেকি বুলি সমস্ত বিলাকে আজি ভয়তে দ্বাৰকাবাসী নাৰীসকলে ৰাস্তাত জুমি হৈ নাৰীসকলে চকু পানী আছে। আৰু সেইখিনি সময়তে সেই পৰীক্ষিত ৰজা ঘোৰ জংঘলৰ পৰা সেই শ্ৰীকৃষ্ণৰ বৈকুণ্ঠলৈ যোৱা কথাখিনিক লৈ তেওঁৰ সাৰথী দাৰুকে সেইখিনি সময়তে আজি দ্বাৰকাত প্ৰৱেশ কৰিলে। আৰু দ্বাৰকাত প্ৰৱেশ কৰাৰ লগে লগে সাৰথী দাৰুকৰ একো মাতবোল নকৰাত সমস্ত দ্বাৰকাৰ নাৰীসকলৰ সেইখিনি দুখ দেখি তেওঁলোকৰ আজি আৰু মনত বেছিকৈ দুখ লাগিছিল। সুখে পৰীক্ষিতকৈ ৰামে উগ্ৰসেন বসুদেৱে আছা দুখ ভাবে অপৰিল দাৰুক আদৈহন্তৰ পাৱে চক্ষুৰলুত কেতিয়াই লনত দুইৰো ভৰি অনেক কান্দিলা কৃষ্ণ ৰাম কসুমৰি
বসুদেৱ দৈৱ কি ক দেখিয়া দুনাই দশ গুণে সিটো শোক অগণি উধাই এই হা কৃষ্ণ কৃষ্ণ বুলি দিলা দীৰ্ঘয়ু কি জমক দেখিয়া কতো থাকন্ত নিচুকি এনেদৰে দাৰুকে সমস্ত ৰোগৰ দ্বাৰকাৰ নৰ নাৰীসকলৰ পৰা পাৰ হৈ সেই দ্বাৰকাৰ যি ৰাজসিংহাসনত কংসৰ পিতৃ উগ্ৰসেন ৰজাৰ সিংহাসনত বহি আছিল আৰু তেওঁৰ ওচৰতে শ্ৰীকৃষ্ণৰ পিতৃ বসুদেৱ দুখ মনেৰে ৰাজদৰবাৰত বহি আছিল আৰু সেইখিনি সময়তে দাৰুকে ৰাজদৰবাৰত গৈ উগ্ৰসেন ৰজাৰ সন্মুখত আৰু বসুদেৱৰ সন্মুখত গৈ দাৰুকে দুখ মনেৰে তেওঁলোকৰ চৰণখনতেই আঁঠুকাঢ়ি পৰি অনেক ভগৱন্ত ৰাম আৰু তেওঁৰ ককাক বলোৰামৰ কথা কি সুঁৱৰি সুঁৱৰি বৰ কান্দিলে সেই পৰীক্ষিত ৰজা আৰু সেইটোকে দেখিয়ে সেই ৰাজদৰবাৰত বহি থকা বসুদেৱ আৰু দৈৱকীয়ে দেখাৰ লগে লগে তেওঁলোকৰো মনত দুখত আৰু দুগুণে বৰ দুখ লাগি কৃষ্ণ কৃষ্ণ বুলি সেই স্থানতে চিঞৰি চিঞৰি কান্দি কান্দি সমস্ত সকলে থাকিল লোকে পৰীক্ষিত কৈ ৰামে দেখি সমস্তৰে ধাতু অন্তৰীষ ভৈল দাৰুকক বেহি বাৰ্তা পুচি বাক লৈল কিবা বথন্তৰে কান্দা কি খবন্তৰে কি ভৈল সাৰথি কথা কহি সতৰে কি কহিব কথা মোৰ দহ হৃদয় সমৰে মৰিল যদু বিৰহ দৰবাৰতে যেতিয়া দাৰুকৰ যিমান দুখ বেদনা দেখি সমস্ত সকলে বেহি লৈ কৃষ্ণ সাৰথি দাৰুকক সুধিল সেই দাৰুক কোৱাচোন কোৱা কি হ'ল আজি সেই প্ৰভাৱ তীৰ্থত কি অৱস্থা হ'ল কি অথন্ত হ'ল কোৱা সাৰথি তুমি সোনকালে আমাক কোৱা যিমানে আজি দ্বাৰকাৰৰ উগ্ৰসেন বসুদেৱ দৈৱকী আদি সকলে যিমানে দাৰুকক কৈছিলে পৰীক্ষিত ৰজা দাৰুকৰ বোলে তিমানেই অন্তৰত সুকে কান্দি 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 বৰ দুখ মনেৰে শেষত ত্যাগ কৰি দাৰুকে ক'লে হে মহাৰজা মোৰ হৃদয়ৰ দুখৰ কথা কি ক'ম আজি প্ৰভাৱ তীৰ্থত যিমান দ্বাৰকাৰ যদুবীৰসকল আছিল চব মৰি গ'লো বুলি আজি দাৰুকে কান্দি কান্দি সমস্ত দ্বাৰকাৰ বাসীক কৈ আছিল বুকে পৰীক্ষিত কৈ অস্ত্ৰ খব ঢুকুৱাইল আনিলা মাদুৰী পৰিল কলে সাগৰ তীৰ জুৰি মিলিল তাপ দেখি বংশৰাণী জান মুৰ্দাৰ স্ফুট কৰি বলো চাৰিলন্ত্ৰ প্ৰাণ এ হৰে
দিলা দামোদৰ বনত পখিলা প্ৰভু হৈয়াও একেশৰ বিচাৰি পাইলো পাছে অনেক বিকলে অবসিছা মাতিত শিশু অস্বস্থৰ তলে অবিন্ধি আছে শৰ পাতে প্ৰভুৰ পাৱত দেখিয়া কান্দিলো সুকে কৃষ্ণৰ আগত পালতাই পঠাইলা বাৰ্তা কহিবাক লাগি অপ্ৰভু কয়ে ৰিয়াৱাইলো মই মন্দ্ৰ ভাগি সেই প্ৰভাৱ তীৰ্থত যদুবীৰসকলৰ অস্ত্ৰ নাইকিয়া হ'ল যদিও সেই জংঘলত থকা মাধুৰীবিলাককে লৈ সকলোবিলাক মৰি গ'ল। আৰু প্ৰভাৱ তীৰ্থত সেইখিনি দুখক ধৈৰ্য কৰিব নোৱাৰি সেই পিতৃ মাতৃ বসুদেৱ দেৱকী বলোৰামেও সেই যুদ্ধৰ স্থানতে যোগাসন কৰি তেওঁ শ্ৰীকৃষ্ণই আজি নিজৰ দাদাইকো যেতিয়া যদুবীৰসকলৰ মৃত্যু হৈ গ'ল, নিজৰ যি দাদা বলোৰামো মৰি গ'ল, সেইটোকে দেখি কৃষ্ণই সহ্য কৰিব নোৱাৰি ভগৱন্তই সেই প্ৰভাৱ তীৰ্থৰ পৰা এৰি থৈ গুচি ফুৰ জংঘলখনত অকলশৰে প্ৰৱেশ কৰি আহিল। তাতে এজোপা আহত গছৰ তলিত বহিলৈ অকলশৰে পিঠি পিনে পূব পিনে দি পশ্চিম ফালে মুখখন দি বাওঁ ভৰিখন তলত দি সু ভৰিখন ওপৰত দি তাতে ব্যাধৰ ঘৰতে বিদ্ধ হৈ প্ৰভুৰা পৰি আছিল। আৰু ময়ো বিচাৰি তাতে গৈ পালোগৈ আৰু সেইখিনিতে ভগৱন্তৰ সন্মুখত ইমান দুখতে কান্দিলো হে ৰজা। আৰু প্ৰভুৱে মোক কৈছিলে যে ময়ো গুচি যামগৈ, তুমি দ্বাৰকাত গৈ মোৰ পিতৃ মাতৃসকলক খবৰ দিয়া। এনেদৰে মই বৰ দুৰ্ভগীয়া, প্ৰভুক মই এই থৈ আহিলো বুলি তাৰোকে কৈ কিবা ভৈল প্ৰভুৰ জানো পাছ কথা প্রাণ ফুটি জয় দেখি যদু বংশৰ অৱস্থা জনে কোন ৰৈল নিৰন তৰে ভৈল হত শুনি শোকে অগ্নি যেন
পরমার সুকে ছুটি নাই আপতি পুত্র বুলি গেরিয়ানতে যায় জমক দে খিয়া কতু থাকন্ত মকি পুত্র পুত্র বুলি কতু